একত্ৰিতভাৱে কোনো প্ৰাৰ্থিত্ব দিবলৈ আশা কৰা নাছিলোঁ। ৰাইজে কৈছে এইবাৰ তোমাক লৈ খেলিম আৰু তুমি নিজ চিন্তাত তুমি মনোনয়ন পত্ৰ দাখিল কৰা, আৰু সেইখন মনোনয়ন পত্ৰ মই দাখিল কৰিছোঁ যে ৰাইজৰ কাৰণে যিমান দূৰ পাৰোঁ আজি মই ৰাইজৰ কাৰণে যিমান দূৰ পাৰোঁ সিমান দূৰ মই মাত মাতি যাম। আৰু মোৰ এইখন ৱাৰ্ডত যিমান দূৰ পাৰোঁ কষ্ট কৰি পেলাই, আমাৰ এইখন ৱাৰ্ডতো বহুত বস্তুৰ অভাৱ আছে, কিন্তু আজি প্ৰায় 15-20 বছৰ ধৰি আমাৰ এইখন ৱাৰ্ডৰ বহুত কিবা কিবি সমস্যাত মানুহে ভুগি আছে। কিন্তু সেইখন সমস্যা এজন ৱাৰ্ড মেম্বাৰটো সেইখন সমস্যা সমাধান ঘটককৈ কৰিব নোৱাৰিব, কিন্তু অলপ সময় দিব লাগিব, অলপ মোৰ লগত কষ্ট কৰিব লাগিব, মোক অলপ সময় দি পেলাই মোক অলপ সহায় কৰিব লাগিব, যে তোমাক অলপ সময় দিছোঁ, তুমি এইখিনি কষ্ট কৰি পেলাই মোৰ এইখিনি কাম সহযোগিতা তুমি সহায় কৰি দিয়া। যে সেইখিনি যদি আমাক ৰাইজে সহায় কৰে, তেতিয়া মই সেইখিনি ৰাইজৰ আগত আনি পেলাই দেখুৱাব পাৰিম যে আপোনালোকৰ কাৰণে যে মই কিবা এটা কৰিব পাৰিছোঁ। আজি যে ৰাইজৰ মহানুভৱতাত আজি যি পৰিচয় দিছে, আজি আপোনালোকে দেখা পাইছে যে মই নিজে কোনো প্ৰাৰ্থিত্ব দিবলৈ, মই এতিয়াও কৈছোঁ, মই কোনো নিজে প্ৰাৰ্থিত্ব দিবলৈ ওলাই যোৱা নাই। যে ৰাইজে কৈছে মোক যে তুমি ওলাই যোৱা, তোমাৰ পিছে আমি আছোঁ, আমি থাকিম, আৰু তোমাক কেনেকৈ জয় কৰিব লাগে আমি কৰিম। এয়া মোৰ জয় নহয়, এয়া ডিংবৰী চাপৰি আঞ্চলিক পঞ্চায়তৰ। আপুনি 100% আশাবাদী আপুনি জয় হ'ব? মই 100% আশাবাদী মই জয় হ'ম। যে আপোনালোকেও চাই আছে যে ডিংবৰী চাপৰি 5 নং ৱাৰ্ডত যি প্ৰতিদ্বন্দ্বিতা চলি আছে, তাৰ মাজত মই এজন প্ৰাৰ্থী। মই মনোনয়ন পত্ৰখন দাখিল কৰাৰ পিছৰ পৰাই মোৰ লগত এটা তুমুল যুদ্ধ হ'বলৈ ধৰি আছে, কিন্তু আমাৰ ৰাইজে ছাপোৰ্টৰ কাৰণে মই আজি সেইটো যুদ্ধৰ পৰা বাচি আছোঁ, যে মোৰ কোনো যুদ্ধই নহয়, মই আৰামত ওলাই যাব পাৰিম। আপোনাৰ যি দেখা গৈছে, কাৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব? মোৰতো তেনেকুৱা যেন লাগি আছে কোনো প্ৰতিদ্বন্দ্বিতা নহয়। যে প্ৰতিদ্বন্দ্বিতা বুলি ক'বলৈ গ'লে আজি দেখা পাইছে আপুনি যে প্ৰতিদ্বন্দ্বিতা বুলি ক'বলৈ গ'লে মোৰ লগত তেনেকুৱা এজন প্ৰাৰ্থী থাকিব লাগিব। যে আজিকালি মানুহবিলাকে বিবেকিক ভোট দিয়ে, যে আৱেগ হৈ পেলাই যে ভোট দি দিব, কোনোবা আহি পেলাই কান্দি দিব, যে মূৰত হাত দি পেলাই কওক যে আপুনি ভোটখন দি দিব। আজিকালি সেইবিলাক দিন নাই। আজিকালি শিক্ষাগত অৰ্হতা চবৰে আছে, আজিকালি মানুহবিলাক অলপ শিক্ষিত আছে, চবেই জানে যে শিক্ষা অৰ্হতা কৰি পেলাই যে এজন তেনেকুৱা প্ৰাৰ্থীক ভোট দিব লাগে, যিজন প্ৰাৰ্থীক জয়ী কৰাৰ পিছত যে এইখন ৱাৰ্ডৰ কাম হয়, যে ৰাইজৰ জয় হয়, যে ৰাইজৰ উন্নতি হয়। যে মোৰ উন্নতি নহয়, এইখন গাঁৱত মোৰ দেউতা আজি 36 ইয়াৰ্ছ হৈ গ'ল, মোৰ কোনো পৰিয়াল নাই। আপোনালোকে যি পাইছে মোৰ এইটো ৱাৰ্ডত অকল আমি পৰিয়ালহে, আমাৰ ইয়াত কোনো ধৰণৰ পৰিয়াল নাই। ৰাইজৰ আহে পাহে যি আছে এইবিলাক হ'ল আমাৰ পৰিয়াল। আমি ইহঁতৰ লগত বসবাস কৰি আছোঁ। যে কোনোবাৰ লগত আজিলৈকে তেনেকুৱা এটা আপোনাৰ ব্যৱহাৰ কিবা কাৰ্য একোৱেই হোৱা নাই। ইয়াৰ ৰাইজক প্ৰমাণ কৰি দিব, যে ৰাইজক সুধিলে ক'ব যে কেণ্ডিডেট কেনেকুৱা। আপোনালোকে যে কেণ্ডিডেটখন বাছনি কৰি ওলাইছে, এইজন কেণ্ডিডেট আপোনালোকে ওলাই লৈ যাব পাৰিব কি নাই, ইয়াৰ ৰাইজে ক'ব, মই একো নকওঁ। ৰাইজে নিশ্চয় গোটেই ৰাইজে ওলাই আনিছোঁ। আমাৰ পচন্দ হৈছে কেণ্ডিডেট মুস্তাফিজুৰ, এইটো কাৰণে আমি ৰাইজে ওলাই আনিছোঁ। সিহঁতক তাৰমানে আমি যিমান মানুহ আছোঁ চব মানুহৰ আশাবাদী এইটোৱে, তাক কমেচ কম আমি 600 বা 700 ভোটৰ পৰা ওলাই লৈ যাম বুলি আশাবাদী কৰিছোঁ চবক। দেখা গৈছে এইখন ৱাৰ্ডে যোৱা বছৰ যিটো পঞ্চায়তৰ সভাপতি আছিল, তেখেতে এইখন ৱাৰ্ডতে আছে। তেখেতে এইবাৰ আকৌ ৱাৰ্ড সদস্য হিচাপে প্ৰাৰ্থিত্ব মানে মনোনয়ন দাখিল কৰিছে। কি ক'ব? কৰিছে, ঠিক আছে, অসুবিধা নহয়। সি যিটো টাইমত 5 বছৰত চলাই গৈছে, কিবা অসুবিধাও নহয় আমাকেও দিছে। হ'লেও আমি বৰ্তমানে তাৰমানে পৰিৱৰ্তন কৰিবৰ কাৰণে বিচাৰি আছো। আমরা ভাবতেছি এবার আমরা পরিবর্তন চাই। পৰিৱৰ্তন বিচাৰিছে? কি কয়? পৰিৱৰ্তন বিচাৰিছে? পরিবর্তন বিচারিছে। আপোনালোকৰ পচন্দৰ প্ৰাৰ্থী কোন? মুস্তাফিজুর রহমান। Hone your skills by joining Scholars Institute of Technology and Management and Scholars Institute of Science and Commerce. In a lush green campus close to nature, we provide high-quality education with the aid of modern tools and techniques, up-to-date study materials, expert faculty, and fitness facilities. With a vision to transform every student into a good citizen of our nation, we ensure your bright career here. Come to SITM, Garokhuli Gorsuk, Guwahati 35.